जिंदाबाद 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 इनकलाब जिंदाबाद 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 राइजर दल जिंदाबाद 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 राइजर दल जिंदाबाद 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 राइजर दल जिंदाबाद 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 अखिल गगৈ जिंदाबाद 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 राइजर पदलित राइजर दल एर शीर्षक अभियान লৈ আমি রাইজৰ দলে ইতিমধ্যে রাইজৰ পদলি পদলিয়ে গৈ আছো আৰু যত অসমৰ সৰ্বস্তৰ ৰাইজ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ দলত মানুহে যোগদান কৰি আছে অসমব্যাপী এক আলোড়ন সৃষ্টি হৈছে ইতিমধ্যে প্ৰতিটো দিনাই অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ মানুহ যোগদান কৰি আছে তাৰ প্ৰমাণ আজি পাকাবেতবাৰীত এটা ভূত পৰ্যায়ৰ যোগদান সভাত মানুহৰ সমাগম এখতকে অধিক বিভিন্ন দল ত্যাগ কৰি আজি ৰাইজৰ দলত যোগদান কৰিলে আনুষ্ঠানিকভাৱে গতিকে এইবাৰ প্ৰতাৰক ৰাজনৈতিক দলবিলাকক বৰ্জন কৰি নতুনত্বক আকোৱালি লোৱাৰ সময় হে ৰাইজে বুজি পাইছে ইমান দিনে পুৰণা ৰাজনৈতিক দলবিলাকে যি অসমবাসী ৰাইজৰ লগত যি প্ৰতাৰণা কৰিলে দুৰ্নীতি ভ্ৰষ্টাচাৰ আজি পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছে পঞ্চায়ত প্ৰতিনিধিবিলাকে আজি এনডেগাৰ পৰা আৰম্ভ কৰি প্ৰতিটো কামত তেওঁলোকে কমিছন লয় এনডেগাত বিধায়কৰ পৰা আৰম্ভ কৰি বিডিঅ'ৰ পৰা আৰম্ভ কৰি সচিব পৰ্যন্ত জিয়াছ পৰ্যন্ত 60% কমিছন তেওঁলোকে পকেটত সোমায় আৰু 40% হে বিভিন্ন ঠিকাদাৰী কৰা ব্যক্তিসকলে তাৰ অৰ্ধেক পকেটত সোমায় আৰু ৰাইজে পায় 100 টকাৰ মাত্ৰ 10 টকা গতিকে এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ স্বাৰ্থত এইবাৰ ৰাইজ ওলাই আহিছে প্ৰকৃতপক্ষে এজন আপোচহীন নেতাৰ নেতৃত্বত অসমবাসী ৰাইজ একত্ৰিত হোৱাৰ কাৰণে এক প্ৰচেষ্টা চলাইছে আৰু তাত আমি দেখিবলৈ পাইছো সমগ্ৰ অসমৰ লগতে পাকাবেতবাৰী সমষ্টিত এক নিৰবিচ্ছিন্ন যোগদান কাৰ্যসূচী আমি যি হাতত লৈছো আমি যতেই গৈছো তাতেই ৰাইজ সমাগম হৈছে আৰু এইবাৰ নিশ্চিতভাৱে পৰিৱৰ্তন এটা হ'ব কাৰণ ৰাইজে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ যি ফেসিষ্ট ৰাজনীতি ৰাইজ অতিষ্ঠ হৈ গৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এটা কোম্পানী নিচিনাকে দেশখন চলাব বিচাৰি আছে তেখেতৰ নিৰ্দিষ্ট বিভিন্ন দলত তেখেতৰ যি এজেন্ট বিলাক আছে আসলতে সেই এজেন্ট বিলাকক লৈ যি দুৰ্নীতিৰ এক কোম্পানী তেওঁলোকে খুলিছে সেই কোম্পানীক নিপাত কৰাৰ কাৰণে অসমৰ ৰাইজ একত্ৰিত হৈছে আৰু স্পষ্ট প্ৰমাণ সেই পাকাবেতবাৰী বা সৰুক্ষেত্ৰীৰ সেই নেতাগৰাকীও ব্যতিক্ৰম নহয় কাৰণ তেখেতৰ কোম্পানীৰ এমপ্লয় এজন বিধায়ক জাকিৰ হুছেইন সিকদাৰকো কিন্তু এইবাৰ পাকাবেতবাৰীৰ পৰা বিদায় দিব বা সৰুক্ষেত্ৰীৰ পৰা বিদায় দিব কাৰণ তেখেতৰ নেতৃত্বত পঞ্চায়তত 50 পৰা 60% কমিছন লোৱাৰ স্পষ্ট অভিযোগ ৰাইজে দিন দুপৰে বজাৰ সমাৰত কৰি থকা আমাৰ পৰিলক্ষিত হয় তাৰ স্পষ্ট প্ৰমাণ প্ৰতিটো কামত যদি আপোনালোকে লক্ষ্য কৰে সৰজবিন যদি তদন্ত কৰে তেতিয়া দেখিবলৈ পাব ৰাস্তাৰ পৰা আৰম্ভ কৰি য'ত 10 লাখ টকা হৈছে তাত 20,000 টকা ঠিকাদাৰে কাম কৰি সম্পূৰ্ণ টকা মুকলাই লিছে কবৰস্থানত ওয়ালত দুৰ্নীতি কৰিছে কবৰস্থানকো কিন্তু তেওঁলোকে এৰি দিয়া নাই গতিকে এনেকুৱা ভয়ংকৰ দুৰ্নীতি এনেকুৱা অমংগলীয় কাম কাজ এই বিধায়কৰ নেতৃত্বত চলি আছে গতিকে পাকাবেতবাৰীত নিশ্চিতভাৱে পৰিৱৰ্তন হ'ব আৰু 24তে যি পঞ্চায়ত নিৰ্বাচন হ'ব আমি ৰাইজৰ দলে ওয়াৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম গতিকে এই দুৰ্নীতি ভ্ৰষ্টাচাৰী নেতাসকলক বিদায় দিয়াৰ কাৰণে এইবাৰ নিশ্চিতভাৱে ৰাইজৰ দলক মানুহে আকোৱালি ল'ব আৰু ওয়াৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ পৰ্যন্ত আমি বিজয়ী কৰাই এক দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছো তাত নিশ্চিতভাৱে আমি সক্ষম হ'ম পৰিৱৰ্তন ইতিমধ্যে আৰম্ভ হৈছে আমি যতেই গৈছো তাতে ৰাইজ ওলাই আহিছে কাৰণ স্বাধীনতাৰ পিছৰ পৰাই যিবোৰ দলে ৰাইজক অকল মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে দুৰ্নীতি কৰি নেতাসকল পাহাৰ সমতুল্য দুৰ্নীতি কৰি তেওঁলোকে টকা ঘটিলে কিন্তু ৰাইজ আজিলৈকে না ৰাস্তা ঘাট পালে না চাকৰি বাকৰি পালে না ঠিকা ঠাকুৰি পালে না শিক্ষাৰ অধিকাৰ পালে না চৰচাপৰি মাটিৰ পট্টা পালে না তেওঁলোকে বিজেপিয়ে দিয়া 15 লাখ টকা পালে একো কিন্তু আজিলৈকে ৰাইজে পোৱা নাই গতিকে ৰাইজে এইবাৰ খুবৰ বহিঃপ্ৰকাশ ঘটাব অহা পঞ্চায়ত নিৰ্বাচনত এইবাৰ সেই দুৰ্নীতি কৰা দলবিলাকৰ প্ৰতিনিধিক হৰুৱাই ৰাইজৰ দলৰ নিকা ভাৱমূৰ্তিৰ প্ৰতিনিধিক এইবাৰ জিকাব নিশ্চিতভাৱে আমি আশাবাদী এইবাৰ আমি নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচনক এক সফলতাৰে আমি ৰাইজৰ দলক অসমৰ বুকুত এক শক্তিশালী দল হিচাপে পঞ্চায়ত নিৰ্বাচনতে আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম